আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এটা বিশেষ কাৰণত আমি আজি সংবাদ মেলখন আয়োজন কৰিবলগীয়া হৈছে। কাৰণ আপোনালোকে সকলোৱে জানে যে অসমত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দুটা গোট আছে। এটা হৈছে প্ৰায়ত প্ৰদীপ নাগ ডাঙৰীয়াৰ নেতৃত্বত এটা আদিবাসী ছাত্ৰ সন্থা আছে, আৰু এটা আছে গডবিন হেমব্ৰম ডাঙৰীয়াৰ নেতৃত্বত চলা এটা আদিবাসী ছাত্ৰ সন্থা আছে। আৰু আপোনালোকে সকলোৱে নিশ্চয় অৱগত যে আজিৰ পৰা প্ৰায় 3 দিন মানৰ পূৰ্বে এখন আদিবাসী ছাত্ৰ সন্থাৰ পৰা এখন তেওঁলোকে সংবাদ মেল আয়োজন কৰিছিলে, আৰু তেওঁলোকে স্পষ্টভাৱে কৈছে যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমাৰ বিহালীত আমাৰ যি নিৰ্দলীয় প্ৰাৰ্থী অজয় সিন্হাক আমি মুকলিকৈ সমৰ্থন কৰিছো বুলি তেওঁলোকে সংবাদ মেল আয়োজন কৰি তেওঁলোকে কথাবিলাক কৈছে। আৰু আপোনালোকেও জানে যে প্ৰায়ত প্ৰদীপ নাগ ডাঙৰীয়াৰ নেতৃত্বত জয় ভাৰত নামৰ এটা ৰাজনৈতিক দল তেওঁলোকে গঠন কৰিছিলে। কিন্তু বৰ্তমান আমি দেখিছো তেওঁলোকে জয় ভাৰত আৰু JMM ঝাৰখণ্ড মুক্তি মৰ্চাৰ লগত তেওঁলোকে এলায়েন্স কৰি তেওঁলোকে অসমৰ প্ৰায় 19টা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী প্ৰদান কৰিছে। আৰু কেইবাবাৰো আমি দেখিছো ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীও আহি ইয়াত নিৰ্বাচন প্ৰচাৰ কৰি আছে। তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু আজি আমি বিশেষ আমাৰ কথাটো হৈছে যে আমি বিহালীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি অজয় সিন্হাক আমি সমৰ্থন কৰা নাই। আমাৰ স্পষ্ট কথা যে আমি যিটো নিৰ্দলীয় প্ৰাৰ্থী অজয় সিন্হা ডাঙৰীয়াক আমাৰ কোনো সমৰ্থন নাই। হয়তো তেওঁলোকৰ সমৰ্থন আছে, আৰু গণতন্ত্ৰ দেশ এখনত কোনে কাক সমৰ্থন কৰে সকলোৰে এইটো ৰাজনৈতিক অধিকাৰ আছে, আমি তাত হস্তক্ষেপ কৰিবলৈ নাযাওঁ। কিন্তু আমাৰ যিটো গডবিন হেমব্ৰম আৰু আমাৰ যিটো সম্পাদক আছে তেওঁলোকৰ নেতৃত্বত আমি সংগঠন চলাই আছো। আৰু এতিয়ালৈকে আমাৰ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা কোনো ধৰণৰ আমাক আচলতে নিৰ্দেশ তেওঁলোকে প্ৰদান কৰা নাই যে কোনটো দলক সমৰ্থন কৰিম, কাক বিৰোধ কৰিম। গতিকে এতিয়ালৈকে আমাৰ কেন্দ্ৰীয় কমিটিয়ে আমাক কোনো ধৰণৰ নিৰ্দেশ প্ৰদান কৰা নাই। আৰু এইখিনিতে আমি দেখিছো যে বিহালীৰ সচেতন মহলে আমাক বিভিন্ন মানুহে বা ব্যক্তিয়ে বা একাংশ আমাৰ সাংবাদিক দাদা বন্ধুসকলেও আমাক প্ৰশ্ন কৰিছে যে আপোনালোকে অজয় সিন্হা ডাঙৰীয়াক সমৰ্থন কৰিছে নেকি। তো সেইটোৰ কাৰণে আমি বিহালীৰ আদিবাসী ৰাইজক আমি জনাই দিব খুজিছো যে অজয় সিন্হাৰ লগত আমাৰ যিটো গ্ৰুপ আছে আমি অজয় সিন্হাৰ লগত নাই। আৰু লগতে আমি আপোনালোকৰ সংবাদ মেলৰ জৰিয়তে আমি সকলো আদিবাসী জনগোষ্ঠীৰ লোকসকলক, সকলো স্তৰৰ লোকসকলক আমি বিনম্ৰ অনুৰোধ জনাইছো যে সকলোৱে যাতে নিজৰ নিজৰ বিবেকেৰে বিবেক ভোট প্ৰদান কৰিব বুলি আমি সকলোকে বিনম্ৰ অনুৰোধ জনাইছো। আৰু এইখিনিয়ে আছিলে আমাৰ আজিৰ বিশেষ এই যিটো সংবাদ মেল আয়োজন কৰিবলগীয়া আছিলে। আৰু এই কথাখিনি আমি বিহালীৰ লগতে আমি বিশ্বনাথ জিলাৰ যিবিলাক আমাৰ সমষ্টি আছে, আমাৰ কোনো সমষ্টিতেই আচলতে কোনো ৰাজনৈতিক দলক সমৰ্থন কৰা তেনেকে কোনো নিৰ্দেশ অহা নাই। আৰু আমি সকলো ৰাজ্যক বিবেক ভোট প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। আচলতে সেইটোৰ কাৰণেই আজি আমি সংবাদ মেলখন আয়োজন কৰিবলগীয়া হৈছে যে আমি হৈছো এটা ছাত্ৰ সংগঠন, অৰাজনৈতিক সংগঠন। আৰু তেওঁলোকে কোনটো পৰিস্থিতিত তেওঁলোকে ৰাজনৈতিক দল গঠন কৰি তেওঁলোকে অসমৰ 19টা সমষ্টিত তেওঁলোকে নিৰ্বাচন খেলিছে। মই অলপ আগতেই কৈছো যে গণতন্ত্ৰ দেশ এখনত সকলোৰে অধিকাৰ আছে, ৰাজনৈতিক অধিকাৰ আছে, গণতান্ত্ৰিক অধিকাৰ আছে। গতিকে তেওঁলোকে কি ধৰণৰ তেওঁলোকে নিৰ্বাচনত আমাৰ আদিবাসী ছাত্ৰ সন্থাটোক তেওঁলোকে জড়িত হৈছে এইটো তেওঁলোকৰ আভ্যন্তৰীণ বিষয়। আৰু যিহেতু আমি এটা সম্পূৰ্ণ বেলেগ গ্ৰুপৰ এটা সংগঠন, কাৰণ তেওঁলোক হৈছে ৰেজান হৰ ডাঙৰীয়াৰ নেতৃত্বত চলা এটা সংগঠন, আৰু আমি হৈছো গডবিন হেমব্ৰম ডাঙৰীয়াৰ নেতৃত্বত চলা আমি সংগঠন। গতিকে আমাৰ ৰাজনৈতিক দলৰ লগত কোনো সম্পৰ্ক নাই, আৰু কোনো আমি ৰাজনৈতিক দলক আমি সমৰ্থন এই মুহূৰ্তলৈকে আমি দিয়া নাই। অজয় সিন্হা বুলিয়েই নহয়, আমি কোনো দলকে আমি সমৰ্থন দিয়া নাই।
আপোনালোকৰ দুটা আছে ন? চাওক, এতিয়া কথাটো হৈছে যে তেওঁলোকৰ যিটো কেন্দ্ৰীয় কমিটিৰ নেতৃত্বত আচলতে সেই তেওঁলোকৰ জয় ভাৰত নামৰ ৰাজনৈতিক দলটো তেওঁলোকে গঠন কৰিছে। গতিকে আমি বিহালীৰ পৰা আচলতে তেওঁলোকক মই ভাবো যে তেওঁলোকে যিহেতু কেন্দ্ৰীয় কমিটিৰ, তেওঁলোকে আমাতকৈ বহুত কথা জানে আৰু আমি ইয়াৰ পৰা তেওঁলোকক আচলতে আহ্বান জনোৱাটো উচিত নহব। গতিকে তেওঁলোকে নিজৰ বিবেক বুদ্ধিৰে তেওঁলোকে আচলতে কি কৰিব খুজিছে এইটো তেওঁলোকৰ আভ্যন্তৰীণ বিষয়। তাত আমি আচলতে কোনো হস্তক্ষেপ কৰিব খোজা নাই আৰু আমাৰ চিধা কথাটো হৈছে যে আমি কোনো ৰাজনৈতিক দলক সমৰ্থন কৰা নাই আৰু অজয় ডাঙৰীয়া যিটো আমাৰ বিহালীৰ আচলতে নিৰ্দলীয় প্ৰাৰ্থী, আৰু আপোনালোকে গম পাইছিলে যে কেইদিনমানৰ পূৰ্বে তেওঁ জয় ভাৰত নামৰ এই ৰাজনৈতিক দলটোত তেওঁ জইন কৰিছিলে। তাৰপিছত কি কাৰণত তেওঁলোকে আচলতে তাক টিকেট প্ৰদান নকৰিলে সেইটো আমি নাজানো। গতিকে তেওঁ এতিয়া আমি দেখিছো বৰ্তমান তেওঁ নিৰ্দলীয় হিচাপে তেওঁ ইলেকশ্যনত অৱতীৰ্ণ হৈছে আৰু তেওঁৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই। আৰু আমি স্পষ্ট কৰি দিব খুজিছো সমগ্ৰ আমাৰ বিহালীৰ আদিবাসী ৰাজ্যৰ লগতে সকলো জাতি জনগোষ্ঠীৰ সকলো লোককে আমি জনাই দিব খুজিছো যে আদিবাসী ছাত্ৰ সন্থাই সদায় অৰাজনৈতিকভাৱে আমি কাম কৰি যাম আৰু কোনো ৰাজনৈতিক দলৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।